তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে যিসকলে শ্ৰমিক হয়, শ্ৰমিকসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ। তো মাহিলী আপোনালোকে প্ৰতি মাহে আপোনালোকে 2100 টকাকৈ আপোনালোকে ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত পাই থাকিব। তো আপোনালোকে এই 2100 টকা 2100 টকা যদি আপোনালোকে প্ৰতি মাহে পাব বিচাৰে, তো ইয়াৰ বাবে আপোনাক কৰিব লাগিব অনলাইন এপ্লাই। তো যিসকল শ্ৰমিক হয়, শ্ৰমিকৰ বাহিৰে কিন্তু এই আঁচনিখনত আবেদন কৰিব নোৱাৰিব। যদি আপোনালোকে এজন শ্ৰমিক হয়, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি আপোনাৰ ঘৰত কোনোবাই যদি শ্ৰমিক আছে, তো আপোনালোকে নিজে যদি শ্ৰমিক নহয়, যদি আপোনাৰ ঘৰত কোনোবাই শ্ৰমিক আছে বা আপোনাৰ লগ বন্ধু আপোনাৰ কোনোবাই যদি শ্ৰমিক আছে, লেবাৰ আছে, তো সেইসকলৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো চাই লওক, কাৰণ আপোনালোকে সেইসকলৰ কাৰণে আপোনাক আবেদন কৰি দিব পাৰিব। তো কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো লেবাৰসকলৰ কাৰণে, শ্ৰমিকসকলৰ কাৰণে বহুত ভাল খবৰ। নিৰ্মাণ চকী আঁচনি নামৰ এটা মুকলি কৰা হৈছে। বহুদিনে মুকলি কৰা হৈছিলে, কিন্তু আবেদন আৰম্ভ হোৱা নাছিলে। তো আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব। তেতিয়া আবেদন আৰম্ভ হৈছিলে, কিন্তু আবেদন কৰা সকলে কিন্তু এতিয়ালৈকে একো ৰিজাল্ট পোৱা নাই। তো এতিয়া নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি এজন লেবাৰ হয় বা আপোনালোকে শ্ৰমিক হয়, আপোনাৰ কাঠ মিস্ত্ৰী বা ৰং মিস্ত্ৰী হয়, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব। সকলো ডিটেইলছ জনাই দিম, কেনেকৈ আপোনালোকে 2100 টকা মানে 2100 টকা আপোনালোকে কেনেকৈ প্ৰতিমাহে লাভ কৰিব। সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই শ্ৰমিকসকলে, লেবাৰসকলে এই আঁচনিখনত আবেদন কৰি প্ৰতি মাহে 2100 টকা 2100 টকা সকলো শ্ৰমিকে, সকলো লেবাৰসকলে লাভ কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আঁচনিখনৰ নাম হৈছে নিৰ্মাণ চকী আঁচনি। তো ইয়াতে চাওক, ইয়াতে আপোনালোকে 13খন ভিন্ন কল্যাণমূলক আঁচনি পৰিচালনা কৰি আছে। ইয়াৰে অলৰেডি 12খন আঁচনি আবেদন আৰম্ভ হৈ গৈছে। এখনে মাত্ৰ আছিলে এই যিটো শ্ৰমিক কাৰ্ড, এই শ্ৰমিকসকলৰ কাৰণে এইটোৱে আবেদন আৰম্ভ হোৱা নাছিলে। তো ফাইনেলি হৈ গ'ল। এতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহে আপোনালোকে প্ৰতি মাহে আপোনালোকে 2100 কোটি টকা আপোনালোকে ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ আবেদন কৰিব, ইয়াতে লিষ্টটো আপোনাক দিয়া হৈছে। ইয়াতে বহুত 13খন আঁচনিৰ ইয়াতে আপোনাৰ লিষ্টটো দিয়া হৈছে। আপোনালোকে কেনেকৈ সুবিধা পাব, কেনেকৈ কি পাব, ইয়াতে আপোনাক দিয়া হৈছে। চাওক, আপোনালোকে এইটো কিন্তু আপোনালোকে পেঞ্চন হিচাপে পাব। ইয়াতে স্পষ্ট কিন্তু ইয়াতে দিয়া হৈছে, তেওঁৰ পঞ্জীয়ন বছৰৰ পৰা প্ৰতিটো সম্পূৰ্ণ হোৱা সেৱাৰ বছৰৰ বাবে মাহিলী পেঞ্চন প্ৰতি মাহে 2000 টকা প্লাছ 100 টকা হ'ব। তো টোটেল আপোনাৰ 2100 টকা, মানে ইয়াতে 2100 টকা আপোনালোকে ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব প্ৰতি মাহে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চাওক, ইয়াতে ওপৰত লিখা আছে নিৰ্মাণ চকী। তো ইয়াতে নিৰ্মাণ চকী বুলি ইয়াতে লিখা আছে, আৰু ইয়াতে আপোনালোকে বহুতকেইটা আপোনাৰ ইয়াতে দিয়া আছে। তো আপোনালোকে প্ৰথমতে ভালকৈ চাই ল'ব। তো এতিয়া আপোনালোকে স্ক্ৰল কৰিব, এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব, আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে চাওক, বহুতকেইটা অপশ্যন দিয়া আছে। প্ৰথমতে নিউ ৰেজিষ্ট্ৰেশ্যন আছে, তাৰপিছত আপোনালোকে কণ্ট্ৰেকশ্যন ৱাৰ্কাৰ আছে, তাৰপিছত মেম্বাৰশ্বিপ ৰিনুৱেল আছে, এপ্লাই ফৰ ক্লেইম আছে, লগ ইন টু প্ৰচিড আছে। ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো চাওক, প্ৰথম যিটো আছে নিউ ৰেজিষ্ট্ৰেশ্যন, তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে চাওক, এক্সাম্পলটো আপোনাক ইয়াতে দিয়া হৈছে। ইয়াতে আইডেণ্টি কাৰ্ড বুলি ইয়াতে দিয়া হৈছে। আৰু ইয়াতে চাওক, ইয়াতে আপোনাক কোৱা হৈছে, আপুনি অসম বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ডৰ পঞ্জীয়নভুক্ত শ্ৰমিক হয় নেকি, আৰু এই ধৰণৰ যিকোনো আইডি কাৰ্ড আছে নেকি। যদি আছে, তো আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে চাওক, তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াতে আপোনালোকে চাওক, আৰু এটা কোৱা হৈছে, ইয়াতে কোৱা হৈছে, যদি আপোনাৰ হাতত এই ধৰণৰ কাৰ্ড আছে, তেন্তে ইয়েছত ক্লিক কৰক, অন্যথা ন ক্লিক কৰক। যদি ইয়াতে কোৱা হৈছে স্পষ্ট, যদি আপোনাৰ এনেকুৱা কাৰ্ড আছে, এই ধৰণৰ যদি কাৰ্ড আছে, তো আপোনালোকে ইয়েছ ছিলেক্ট কৰিব লাগিব, আৰু যদি নাই, তো আপোনালোকে ন ছিলেক্ট কৰিব লাগিব। তো বহুতৰে হয়তো নাই, তো সেইকাৰণে আপোনালোকে যদি আছে, তো ইয়েছ ছিলেক্ট কৰিব, আৰু যদি নাই, তো আপোনালোকে ন ছিলেক্ট কৰিব। তো ইয়াতে মই ন ছিলেক্ট কৰি দিছোঁ, কাৰণ মই ইয়াতে কাৰ্ডটো নাই, এনেকুৱা কাৰ্ড, কাৰণ নতুনকৈ বনাম। তো এতিয়া আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনাক ইয়াতে দিয়া হৈছে, বয়স কিমান হ'ব লাগিব ইয়াতে আপোনাক দিয়া হৈছে, আৰু কি কি আপোনাৰ প্ৰয়োজন হ'ব ইয়াতে আপোনাক দিয়া হৈছে।
আপোনাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াতে আপোনালোকে চাব পাৰিব এক্সাম্পল আপোনাক ইয়াতে দিয়া হৈছে তো এতিয়া আপোনাক এটা বক্স দিয়া আছে বক্সত টিক মাৰ্ক লগাব লগাৰ পিছত আপোনালোকে প্ৰচিড টু নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো ইয়াতে আপোনাৰ প্ৰথমতে মোবাইল নম্বৰটো দিব লাগিব দিয়াৰ পিছত আপোনালোকে ভেলিডেটত আপোনাক ক্লিক কৰিব লাগিব তো মইতো মোবাইল নম্বৰটো দি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ তো যেতিয়া আপোনালোকে মোবাইল নম্বৰটো দিব দিয়াৰ পিছত যেতিয়া আপোনালোকে ভেলিডেটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব সেই অ'টিপিটো দিয়াৰ পিছত যেতিয়া আপোনালোকে ছাবমিট অ'টিপিত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব ইয়াতে লিখা আছে ছাকচেছ অ'টিপি ভেৰিফাই ছাকচেছফুলি আপুনি চাব পাৰিছে তো এতিয়া আপোনালোকে অ'কে বুলি বটন দিয়া আছে তো আপোনালোকে এই অ'কে বটনত আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে অ'কে বটনত ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে অ'কে বটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব প্ৰথমতে ভেলিডেট বুলি আছিল এতিয়া ক্লিক ৰেকৰ্ড বুলি এতিয়া আপোনাক অপশ্যন আহিছে তো আপোনালোকে এই ক্লিক ৰেকৰ্ডত আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব তো এতিয়া আপোনালোকে যদি অলৰেডি যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তো ইয়াতে টিকেট নম্বৰটো আহিব আৰু যদি আপোনালোকে নতুন হয় এবাৰো আপোনালোকে কৰা নাই তো নিউ ৰেজিষ্ট্ৰেশ্যন বুলি ডাইৰেক্ট এটা অপশ্যন আহিব কাৰণ মই ইয়াতে অলৰেডি কিন্তু মই আবেদন কৰিছিলোঁ তো সেইকাৰণে মই ইয়াতে টিকেট নম্বৰ আহি গৈছে তো মই এতিয়া আপোনালোকক নতুনকৈ আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দিম তো এতিয়া মই নিউ ৰেজিষ্ট্ৰেশ্যন যিটো আছে চিলেক্ট কৰিম এইটো চিলেক্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো ইয়াতে আপোনালোকে চাওক ইয়াতে কোৱা হৈছে আপোনাৰ ইয়াতে যদি পঢ়ি চাব যদি আপোনাৰ ইয়েছ হয় তো ইয়েছ চিলেক্ট কৰিব নহ'লে ন চিলেক্ট কৰিব ইয়াতে মই ইয়েছ চিলেক্ট কৰিম তো ইয়েছ চিলেক্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এতিয়া আপোনালোকে এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব তো আপোনালোকে এই ফৰ্মখন আপোনালোকে যদি ডেস্কটপ কৰা নাই তো ডেস্কটপ চাইট কৰি ল'ব চাইডত কোণৰ তিনিটা ডট দিয়া আছে ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱাকৈ ডেস্কটপ চাইট বুলি অপশ্যন পাব ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ডেস্কটপ চাইট হৈ যাব তো এতিয়া আপোনালোকে চাওক প্ৰথমতে আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াতে চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে অফিচটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব অফিচটো চিলেক্ট কৰিব আৰু আপোনাৰ ইয়াতে মোবাইল নম্বৰটো অট'মেটিক আহি যাব আপোনাক দিব নালাগে তাৰপিছত আপোনালোকে ইয়াতে কোৱা আছে চিটিজেন আধাৰ কনচেণ্ট আপুনি চাব পাৰিছে তো ইয়াতে আপোনালোকে বক্স দিয়া আছে বক্সত টিক মাৰ্ক লগাব লগাৰ পিছত চাগে আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টবোৰ আপোনাক দিয়া হোৱা নাই তো সেইকাৰণে চিলেক্ট হোৱা নাই তাৰপিছত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব আধাৰ কাৰ্ড নম্বৰটো দিয়াৰ পিছত আপোনালোকে জেনেৰেট অ'টিপিত ক্লিক কৰিব লাগিব তো মই এইটো ফিল কৰি মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ তো যেতিয়া আপোনালোকে এইখন ফিল কৰিব আধাৰ কাৰ্ড নম্বৰটো দিব দিয়াৰ পিছত আপোনালোকে অ'টিপি এটা আহিব অ'টিপিটো দিয়াৰ পিছত যেতিয়া আপোনালোকে ছাবমিট অ'টিপিত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ছাকচেছফুল হৈ যাব KYC টো কমপ্লিট হৈ যাব এতিয়া আপোনালোকে নিউ ৰেজিষ্টাৰ নাও বুলি এটা অপশ্যন দিয়া আছে তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰিব অলপ সময় আপোনালোকে ৱেইট কৰিব পেজটো ইয়াতে আপোনাৰ লোডিং হ'ব আপোনালোকে অলপ সময় ৱেইট কৰিব তুমি অলপ ভিডিঅ'টো স্কিপ কৰি মই আপোনালোকক দেখাই দি আছোঁ তো যেতিয়া আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে ওপৰত আপোনালোকে চাব পাৰিছে ইয়াতে প্ৰথমতে আপোনালোকক বেছিক ডিটেইলছটো দিব লাগিব তাৰপিছত আপোনালোকে ৱাৰ্ক এড্ৰেছটো আপোনাক দিব লাগিব তাৰপিছত আপোনালোকে বেংক ডিটেইলছটো আপোনাক দিব লাগিব ইয়াৰ পিছত আপোনালোকে ফেমিলি ডিটেইলছটো দিব লাগিব তাৰপিছত চাৰ্টিফিকেট ডিটেইলছটো দিব লাগিব স্কিম ডিটেইলছটো আপোনাক দিব লাগিব আপলোড ডকুমেণ্টছ আপোনাক আপলোড দিব লাগিব ইয়াৰ পিছত ফাইনেল আপোনাক প্ৰিভিউ কৰিব আপোনাক দিব আপোনাক সকলো চাব দিব সকলো অ'কে হৈ আছে নে নাই যদি সকলো অ'কে হৈ আছে তো আপোনালোকে ছাবমিটত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত লাষ্টত আপোনাক এটা পে'মেণ্ট কৰিব লাগিব তো পে'মেণ্টটো কৰাৰ পিছত আপোনাক ফাইনেল যেতিয়া ছাবমিটত ক্লিক কৰিব ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা ৰিচিপ্ট পাব সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব তো আপোনালোকে নিশ্চয় গম পালে প্ৰথমতে আপোনালোকে বেছিক ডিটেইলছটো দিব লাগিব তো বেছিক ডিটেইলছটো চাইতে আপোনালোকে ইয়াতে আপোনাৰ নামটো ইয়াতে অট'মেটিক আপোনাৰ আহি যাব এপ্লিকেণ্ট নেমটো ইয়াতে আহি যাব ইয়াৰ পিছত চাইতে আপোনালোকে তলত স্ক্ৰল কৰি আপোনাৰ ইয়াতে নাম চাব পাৰিব আপোনাৰ দেউতাৰ নামটো চাব পাৰিব আপোনাৰ মেল জেণ্ডাৰটো চাব পাৰিব ডেট অফ বাৰ্থটো আপোনাৰ ইয়াতে অট'মেটিক আহি যাব বয়সটো অট'মেটিক ইয়াতে আহি যাব মেৰিটেল ষ্টেটাছটো আপোনাৰ অট'মেটিক আহি যাব কেটাগৰীটো অট'মেটিক আপোনাৰ ইয়াতে আহি যাব আপোনাৰ আধাৰ যিটো শ্ৰমিক নম্বৰ যিটো আপোনাৰ শ্ৰমিক কাৰ্ড নম্বৰ সেইটো আপোনাক ইয়াতে অট'মেটিক আপোনাৰ আহি যাব ইয়াৰ পিছত আপোনালোকে কণ্টেক্ট নম্বৰ আপোনাৰ ইয়াতে আপোনাক আহি যাব তাৰপিছত আপোনালোকে যিটো আপোনাৰ এডুকেশ্যন আপোনাৰ ডিটেইলছ এই এডুকেশ্যন ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব আপুনি কিমান দূৰ পঢ়া শুনা কৰিছে সেইটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত ব্লাড গ্ৰুপটো আপোনাক ইয়াতে দিব লাগিব ব্লাড গ্ৰুপটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে ডেট অফ ৰিটাৰ্ণটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে ইমেইল আইডিটো আপোনাক নিদিলে হৈ যাব অপশ্যনেল হয় তাৰপিছত আপোনাক দিব লাগিব আপোনাৰ ডু ইউ হেভ এ পান নম্বৰ আপোনাৰ পান কাৰ্ড নম্বৰটো আপোনাক যদি আছে আপোনাক ইয়াতে দি দিব আৰু যদি নাই তো আপোনাক ইয়াতে ন চিলেক্ট কৰিব আপোনাক নিদিলেও হৈ যাব তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে অলৰেডি ৰেজিষ্টাৰ উইথ আদাৰ্ছ ষ্টেট BO CW বোৰ্ড আপুনি চাব পাৰিছে এতিয়া ইয়েছ আৰু ন দিয়া থাকিব আপোনাৰ ন চিলেক্ট কৰিব তাৰপিছত আপোনালোকে ডু হেভ এ ৰেচন কাৰ্ড তো আপোনাৰ ৰেচন কাৰ্ড নম্বৰ আপোনাৰ যদি ৰেচন কাৰ্ড আছে তো আপুনি ইয়াতে ইয়েছ চিলেক্ট কৰিব আৰু যদি নাই তো আপোনালোকে ন চিলেক্ট কৰিব ইয়াৰ পিছত আপোনালোকে এইবোৰ ডিটেইলছ দিয়াৰ পিছত আপোনালোকে ইয়াতে তলত আপোনালোকে চাব পাৰিছে আপডেট বেছিক ডিটেইলছটো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপোনাক ইয়াতে ক্লিক কৰি দিব
তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব আপোনালোকে এতিয়া বেছিক ডিটেইলছ আপলোড ছাকচেছফুল হৈ যাব এতিয়া আপোনালোকে পুৰণ জিন আছে ইয়াতে অট'মেটিক ইয়াতে গুচি যাব তো এতিয়া আপোনালোকে আপডেটত ক্লিক কৰাৰ পিছত এতিয়া আপোনাক দিব লাগিব ৱাৰ্ক এড্ৰেছটো চাই আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাওক ইয়াতে পাৰ্মানেণ্ট এড্ৰেছটো আপোনাক ইয়াতে দিব লাগিব তো ইয়াতে আপোনালোকে ইয়াতে দি দিব পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে আপোনাৰ ষ্টেটটো দিব ডিষ্ট্ৰিক্টটো দিব চাব ডিষ্ট্ৰিক্টটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে ইয়াতে যিটো আপোনাৰ পোষ্ট অফিচ সেই পোষ্ট অফিচটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে ভিলেজটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে লোকেলিটিটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে লেণ্ডমাৰ্কটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে পিন কোড আপোনাৰ পোষ্ট অফিচৰ যিটো এৰিয়া পিন কোড সেই পিন কোডটো আপোনাক ইয়াতে দি দিব মোৰ ইয়াতে দিয়া আছে তো আপোনাৰ মই ইয়াতে অলৰেডি এপ্লাই কৰিছোঁ তো সেইকাৰণে মোৰ ইয়াতে অট'মেটিক সকলো আহি গৈছে তো প্ৰথমতে আপোনাক ইয়াতে সকলো নিজে আপোনাক দিব লাগিব তাৰপিছত চাগে আপোনালোকে যদি আপোনাৰ ছেম এড্ৰেছ হয় আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু ৰেচিডেণ্ট এড্ৰেছ ছেম হয় তো ইয়াতে টিক মাৰ্ক লগাব লাগিব ইয়াতে বক্স দিয়া আছে এই বক্সত আপোনালোকে টিক মাৰ্ক লগাৰ পিছত আপোনালোকে এইটো আপোনাক ফিল কৰিব নালাগে প্ৰেজেণ্ট এড্ৰেছটো আপোনাক ইয়াতে দিব নালাগে তাৰপিছত চাগে আপোনালোকে ইয়াতে আপোনালোকে প্ৰেজেণ্ট এড্ৰেছ চাগে আপোনালোকে টাইপ অফ ডকুমেণ্টছ তো ইয়াতে আপোনালোকে দুটা অপশ্যন পাব ড্ৰাইভিং লাইচেন্স ভোটাৰ কাৰ্ড তাৰপিছত আপোনাক ইয়াতে ওপৰত লিখা আছে 90 ডেজ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনাৰ চাৰ্টিফিকেট আছে তো আপোনালোকে ইয়াতে সেলেক্ট কৰিব লাগিব আৰু যদি নাই তো আপোনালোকে চাগে ইয়াতে ডকুমেণ্টছ আপোনাক ইয়াতে সেলেক্ট কৰিব লাগিব আপোনাৰ কি ডকুমেণ্টছ আছে ইয়াতে আপোনাৰ ড্ৰাইভিং লাইচেন্স আছে ভোটাৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে বেংক পাছবুক আছে তো ইয়াৰ পৰা আপোনাক কোনটো দিব বিচাৰে সেইটো আপুনি ইয়াতে দিব লাগিব তো আপুনি সেলেক্ট কৰিব লাগিব তো সেলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে টাইপ অফ ৰেচিডেণ্ট তো ৰেচিডেণ্টটো আপুনি ইয়াতে টাইপ কৰিব লাগিব এতিয়া আপুনি টাইপ কৰি ল'ব টাইপ অফ হাউচ তো আপোনালোকে হাউচটো আপুনি ইয়াতে টাইপ কৰিব লাগিব তাৰপিছত আপোনালোকে হাউচ নম্বৰটো আপোনালোকে নিদিলে হৈ যাব তাৰপিছত আপোনালোকে লোকেলিটিটো ইয়াতে আপোনাক দি দিব ভিলেজ এৰিয়াটো আপোনালোকে দি দিব লেণ্ডমাৰ্কটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে পোষ্ট অফিচটো আপোনাক ইয়াতে দি দিব সাব ডিষ্ট্ৰিক্টটো আপোনাক ইয়াতে দি দিব এটা অট'মেটিক আহি যাব আপোনাক এইবোৰ আপোনাক দিব নালাগে যেতিয়া ওপৰত আপোনালোকে সেলেক্ট কৰিব সেলেক্ট কৰিব তো অট'মেটিক এইবোৰ আহি যাব আপোনাক এইবোৰ ফিল কৰিব নালাগে তো এতিয়া আপোনালোকে চাওক ইয়াতে আপডেট ৰেচিডেণ্ট ডিটেইলছটো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে ছাকচেছফুল হৈ যাব এতিয়া আপোনাক স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপোনালোকে চাওক এতিয়া আপোনাক বেংক ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব দুটা আপোনাৰ ডিটেইলছ হৈ গ'ল এতিয়া বেংক ডিটেইলছটো দিব লাগিব তো বেংক ডিটেইলছ চাওক আপোনালোকে ইয়াতে IFSC কোডটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে ইয়াতে বেংক ষ্টেট আপোনাৰ যিটো বেংক নেমটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত ব্ৰাঞ্চ নেমটো আপোনাক ইয়াতে দিব লাগিব তলত তাৰপিছত আপোনালোকে বেংক এড্ৰেছ যিটো আছে সেইটো আপোনাক ইয়াতে দিব লাগিব একাউণ্ট নম্বৰটো আপোনাক দিব লাগিব একাউণ্ট কনফাৰ্ম কৰি ল'ব লাগিব একাউণ্ট নম্বৰটো তাৰপিছত আপোনালোকে এইবোৰ দিয়াৰ পিছত আপোনালোকে আপডেট বেংক ডিটেইলছত আপোনাক ক্লিক কৰিব লাগিব তো আপোনাক ইয়াতে ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব এইটো আপোনাৰ ছাকচেছফুল হৈ যাব তো ছাকচেছফুল হোৱাৰ পিছত ইনভেলিড ডেট অফ বাৰ্থ ডেটটো আহিছে তুমি আপোনাক দেখাই দি আছোঁ কি ভুল হৈছে মই আপোনাক দেখাই দি আছোঁ তো চাগে আপোনালোকে ইয়াতে আপোনাৰ নামটো ইয়াতে আপোনাক আহি যাব চাগে আপোনাৰ ফাৰ্ষ্ট নেম লাষ্ট নেম ডেট অফ বাৰ্থ এইটো আপোনাৰ ইয়াতে আহি যাব এতিয়া আপোনাক দিব লাগিব আপোনাৰ ফেমিলি ডিটেইলছ তো বেংক ডিটেইলছটো হৈ গৈছে এতিয়া আপোনাক ফেমিলি ডিটেইলছটো দিব লাগিব তো ফেমিলি ডিটেইলছ চাগে আপোনালোকে আপোনাৰ ফেমিলি ডিটেইলছটো আপোনাৰ ৱাইফৰ নাম বা দেউতাৰ নাম মাকৰ নাম আপোনাৰ যিমান ফেমিলি আছে গোটেইকেইটা ফেমিলিৰে আপোনাৰ নাম ইয়াতে দিব লাগিব তো মই ইয়াতে দি দিছোঁ তাৰপিছত আপোনাৰ যদি আপোনাৰ বেছি আছে তো আপোনাক ইয়াতে এড নিউ ৰ বুলি এটা অপশ্যন দিয়া আছে ইয়াতে আপোনাক ক্লিক কৰিলে আপোনাৰ আৰু এটা আপোনাৰ এনেকুৱাকৈ অপশ্যন আহি যাব যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে আপোনাৰ 2 নম্বৰ আহি যাব 3 নম্বৰ আহি যাব 4 নম্বৰ আহি যাব তো এনেকুৱাকৈ আপোনালোকে দিব লাগিব আপোনাৰ ফাৰ্ষ্ট নেমটো দিব তাৰপিছত লাষ্ট নেমটো দিব ডেট অফ বাৰ্থটো দিব বয়সটো দিব তাৰপিছত আপোনালোকে সেলেক্ট নমিনিটো আপোনাক দিব লাগিব গাৰ্জেন নেমটো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনালোকে ইয়াতে নমিনি শ্বেয়াৰ পাৰ্চেণ্টটো আপোনাক দিব লাগিব ৰিলেশ্যন উইথ এপ্লিকেণ্ট আপোনাৰ লগত কি ৰিলেশ্যন হয় সেইটো আপোনাক দিব লাগিব ৱাইফ হয়নে আপোনাৰ মাদাৰ হয়নে হাজবেণ্ড হয় সেইটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত আপোনাক এইটো সেলেক্ট কৰিব এইবোৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে আৰু আপোনাৰ অপশ্যন আছে এইবোৰ আপোনাক দিব লাগিব ষ্টেটটো আপোনাক দিব লাগিব তাৰপিছত আপোনালোকে BOC আইডিটো আপোনাক ইয়াতে অট'মেটিক দিব আহি যাব আপোনাক এইবোৰ দিব নালাগে তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত আপোনালোকে এইবোৰ দিয়াৰ পিছত আপোনালোকে আপডেট ফেমিলি ডিটেইলছত আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে আপডেট ফেমিলি ডিটেইলছত ক্লিক কৰি দিব যেতিয়া আপোনালোকে আপডেট ডিটেইলছত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোক ছাকচেছফুল হৈ যাব এতিয়া আপোনালোকক দিব লাগিব চাৰ্টিফিকেট ডিটেইলছ তো চাৰ্টিফিকেট ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি চাগে আপোনালোকে ইয়াতে বেলেগ একো দিব নালাগে ইয়াতে আপোনালোকে ইছ্যু টাইপ অফ ইছ্যু তো টাইপ অফ ইছ্যুটো আপোনাক দিব লাগিব নেম অফ ইছ্যুইং অৰ্গেনাইজেশ্যন অইনাৰটো আপোনাক দিব লাগিব ইছ্যু ডেটটো আপোনাক ইয়াতে দিব লাগিব তো এইখিনি দিয়াৰ পিছত আপোনালোকে আৰু যদি আপোনাৰ আছে তো আপোনালোকে এড্ৰত ক্লিক কৰি আপোনালোকে আৰু আপোনালোকে দি দিব আৰু যদি আপোনাৰ নাই আৰু আপোনালোকৰ তে আপোনালোকে ইয়াতে আপডেট এমপ্লয়াৰ এণ্ড চাৰ্টিফিকেটত আপোনাক ক্লিক কৰিব লাগিব তো আপোনাক ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো আপোনাৰ ছাকচেছফুল হৈ যাব হোৱাৰ পিছত আপোনালোকক এতিয়া দিব লাগিব স্কিম ডিটেইলছ তো স্কিম ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব স্কিম ডিটেইলছ বেলেগ একো নাই ইয়াতে আপোনাক ইয়াতে কোৱা হৈছে চাগে হেভ ইউ বিন এনৰ'লড ইন এনি ফ্লেগশ্বিপ স্কিম ইয়াতে ইয়েছ আৰু ন দিয়া আছে তো আপোনালোকে ন সেলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে আপডেট আদাৰ স্কিমত আপোনালোকে ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো আপোনাৰ ছাকচেছফুল হৈ যাব তো ছাকচেছফুল হোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব এতিয়া আপোনাক দিব লাগিব আপলোড ডকুমেণ্টছ তো ডকুমেণ্টছবোৰ আপোনাক আপলোড দিব লাগিব তো কেনেকৈ দিব মই আপোনাক দেখাই দি আছোঁ চাওক আপোনালোকে এতিয়া আপোনালোকে কি দিব পাৰিব আপোনাৰ বেংক পাছবুকখন প্ৰথম যিটো সেলেক্ট কৰিছে বেংক পাছবুক যিটো সেলেক্ট কৰিব সেইটো আপোনাক দিব লাগিব ইয়াতে কোৱা আছে টাইপ অফ ডকুমেণ্টছ তো ইয়াতে আপোনালোকে বেংক পাছবুক কপি আধাৰ লিংক বেংক একাউণ্ট তো
ইয়াতে আপোনাক দিব লাগিব চুজ ফাইলত ক্লিক কৰি আপোনালোকে ফাইলটো আপোনালোকে চুজ কৰি আপোনালোকে আপলোড দিব লাগিব পেন কাৰ্ড যদি আছে পেন কাৰ্ডটো আপোনালোকে আপলোড দি দিব দিয়াৰ পিছত আপোনালোকে ফটো আপোনাক আপলোড দিব লাগিব ইয়াতে মই ফটো অলৰেডি মই আপলোড কৰি দেখিছোঁ তো চাইতে পাছপোৰ্ট ইমেজ এজ পাৰ আধাৰ তো আধাৰ কাৰ্ডৰ অটোমেটিক ইয়াতে আপোনাক লৈ ল'ব আপোনাক ইয়াতে একো কৰিব নালাগে অটোমেটিক আপোনাৰ ফটোটো ইয়াতে আহি যাব তাৰপিছত ইয়াতে এটা বক্স দিয়া আছে এই বক্সত টিক মাৰ্ক লগাব লাগিব এই বক্সত টিক মাৰ্ক লগাৰ পিছত আপোনালোকে ইয়াতে সেভ এণ্ড প্ৰিভিউ এপ্লিকেশ্যনত আপোনাক ক্লিক কৰিব লাগিব তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগালগ কিন্তু আপোনাৰ এইটো সাকসেসফুল হৈ যাব হোৱাৰ পিছত এতিয়া আপোনালোকে প্ৰিভিউ কৰি আপোনাক ইয়াতে ফাইনাল প্ৰিভিউত আপোনাক চাব দিছে ইয়াতে ফাইনাল প্ৰিভিউত আপোনাক ক্লিক কৰি অটোমেটিক আহি যাব এতিয়া আপোনালোকে চাব দিছে সকলো ওকে হৈ আছে নাই তো আপোনালোকে ভালকে চাই ল'ব চোৱাৰ পিছত আপোনালোকে যদি সকলো ওকে হৈ আছে তো আপোনাক একো কৰিব নালাগে আৰু যদি আপোনাৰ কিবা ভুল হৈ আছে যদি ভুল হৈ যায় তো আপোনাক ইয়াতে এডিটত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে তিনিটা অপচন পাব ইয়াতে আপোনালোকে এডিট ফৰ কাৰেকশ্যন তাৰপিছত ডাউনলোড PDF তাৰপিছত ফাইনাল সাবমিট তো আপোনালোকে নিশ্চয় গম পালে তো ফাইনাল সাবমিটত আপোনালোকে যদি সকলো ওকে হৈ আছে তো ফাইনাল সাবমিটত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগালগ আৰ ইউ ৰেডি টু সাবমিট তো আপোনালোকে ইয়াতে ইয়েছ আৰু নো দি আছে তো আপুনি ইয়েছ সিলেক্ট কৰিব তো যেতিয়া আপোনালোকে ইয়াতে ইয়েছ সিলেক্ট কৰিব সাকসেসফুল সাবমিট হৈ যাব ইয়াতে সাকসেসফুল সাবমিট হৈ গৈছে এতিয়া আপোনালোকে ওকে বটন ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনালোকে চাওক ইয়াতে ডেসক্ৰিপশ্যন চাওক ইয়াতে আপোনালোকে ইয়াতে ডেসক্ৰিপশ্যনটো আপোনালোকে এমাউণ্ট ইন ৰুপিজ তো এতিয়া আপোনালোকে 25 rupees আপোনাক পেমেন্ট কৰিব লাগিব বেছি নহয় আপোনাক 25 rupees 25 টকা আপোনাক এটা পেমেন্ট কৰিব লাগিব তো সাইতে আপোনালোকে দুটা অপচন পাব এটা হল ক্যান্সেল আৰু এটা হল পে নাও তো যে আপোনালোকে পে নাওত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে পে নাওত ক্লিক কৰিব ইয়াতে দুটা অপচন পাব ইয়েস আৰু নো তো আপুনি ইয়েস সিলেক্ট কৰিব ইয়েস সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে পেমেন্টৰ অপচনটো আপোনাৰ আহি যাব ইয়াতে সব পেমেন্টৰ অপচনটো আহি গৈছে তো এতিয়া আপোনালোকে পেমেন্ট কৰিব লাগিব একদম ইজি হয় আপোনালোকে ইন্টাৰনেট বেংকিং এটো আপোনালোকে পেমেন্ট গেটৱে যেটো আছে এটো আপোনালোকে সিলেক্ট কৰিব কৰাৰ পিছত বেংক সিলেকশ্যন বেংক সিলেকশ্যনটো আপোনাক কি বেংক হয় মানে যিকোনো বেংক এটা আপোনালোকে সিলেক্ট কৰি লৈ ল'ব বেলেগে কোনে আপোনাৰ কোনো প্ৰবলেম নাই যিকোনো বেংকেৰে আপোনালোকে ডেবিট কাৰ্ড নেট বেংকিং এবোৰ দি কিন্তু আপোনালোকে পেমেন্ট কৰিব পাৰিব ইয়াতে আপোনালোকে দুটা অপচন পাব এগ্ৰি আৰু ডিসএগ্ৰি তো এগ্ৰিটোত ক্লিক কৰিব প্ৰসিড টু পেমেন্টত ক্লিক কৰি আপোনালোকে পেমেন্টটো কৰি ল'ব তো পেমেন্টটো কৰাৰ পিছত আপোনাক ৰিসিপ্ট পাব সেই ৰিসিপ্টখন আপোনালোকে ভালকে ৰাখি থৈ দিব তো এনেকৈ আপোনালোকে ওয়ার্ক যেটো আপোনালোকে লেভাৰ কাৰ্ডৰ কাৰণে আপোনালোকে এনেকৈ আবেদন কৰিব আপোনালোকে মাহিলি আপোনালোকে প্ৰতি মাহে আপোনালোকে 2100 টকা আপোনালোকে লাভ কৰিব 2100 টকা আপোনালোকে প্ৰতি মাহে আপোনালোকে লাভ কৰি থাকিব তো আপোনালোকে দেৰি নকৰিব যিসকল লেবাৰ হয় যিসকল শ্ৰমিক হয় হিসকলে আপোনালোকে এনেকৈ আবেদন কৰি লৈ ল'ব তো ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো একদম ইজি হয় তো আপোনালোকে নিশ্চয় গম পালে আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই তো কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো মোক কমেন্ট কৰি জনাব তো আৰু এটা আপোনালোকক ভালকে ভিডিও বনাই মই আপোনালোকক জনাই দিম যদি আপোনালোকে বুজি পোৱা নাই তো আপোনালোকে কমেন্ট কৰি জনাব আৰু আপোনালোকে কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই নিজে আপোনালোকে ঘৰতে বহি থাকি আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো আজিৰ ভিডিওত ইমানেই আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই শ্ৰমিকসকলে লেবাৰসকলে এই আঁচনিখনত আবেদন কৰি ল'ব পাৰে